ক্ষমা কৰিব ভুল হ'লে। উদ্ধৱ আৰু কৃষ্ণৰ সংবাদ ইয়াত ব্যাখ্যা হ'ল। এতিয়া মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ উদ্ধৱৰ জন্ম ক'ত বা ক'ৰ পৰা আহিল এই আমাৰ শাস্ত্ৰ ভাৰতলৈ, আৰু তেখেত এজন কৃষ্ণৰ মহাভকত আৰু সখা, কিন্তু তেওঁৰ জন্ম বৃত্তান্তটো আমাক আপুনি ক'ব বুলি আশা ৰাখিলোঁ। কৃষ্ণ। দ্বিতীয়তে মংগলাচৰণত বাপজনাই ব্যক্ত কৰিছে মুখে বোলা ৰাম হৃদয়ত ধৰা ৰূপ, অৰ্থাৎ হৃদয়ত ভগৱন্তৰ মূৰ্তি ধাৰণ কৰিবলৈ কৈছে। আমি কোনজনা ভগৱন্তৰ মূৰ্তি ধাৰণ কৰিম? যিজনা ভগৱন্তৰ নাম আমি দেখিছোঁ, ছবিত দেখিছোঁ, চৰণ কমল যেন নৱপদ্ম কুশ ধ্বজ বজ পংকজ অংকুশ যাব আজানু লম্বিত শিৱস্তু কৌস্তভূমিনী শ্যামবৰ্ণীয়া গলে বনমলা শংখ চক্ৰ গদা পদ্ম চাৰিয়াতে চাৰিয়াস্ত সুন্দৰ নায়িকা অল্পৰাজল হিৰে কিৰীটি উজ্জ্বল। আমি সেইজনাৰ বিষয়ে জানিছোঁ, কিন্তু ছবিত দেখিছোঁ ক'ৰবাত মুকুট এভাগ বনাই থৈছে। কিন্তু আমি ভাগৱতত গুৰুজনাই কৈছে যে তেখেতে কিৰীটিহে পিন্ধি থাকে। আজি ভাওনা হ'ব, এই ভাওনাটো যিজন কৃষ্ণ ওলাব চাগে মুকুট পিন্ধিয়ে ওলাব। এতিয়া আমি হৃদয়ত কোনজন ভগৱন্তক আমি কোনজন মূৰ্তিক আমি হৃদয়ত লৈ থাকিম? 2 নম্বৰ। 3 নম্বৰত মই যিটো নামঘৰলৈকে গৈছোঁ দুজনা মূৰ্তি সদায় দেখোঁ, হয়তো কৰাপটত আছে, নহয় মণিকূটৰ সন্মুখত আছে দুজনা মূৰ্তি, যাক জয় বিজয় বুলি কোৱা হয়। সেই মূৰ্তি দুজনা আমি নামঘৰলৈ আহিলে বাংময় মূৰ্তিত সেৱাভাগ জনোৱাৰ আগতেই মূৰ্তি দুজনালৈ চকু পৰিলে। সেই ভাৱটো আমাৰ এতিয়া ক'লৈ যাব? মূৰ্তিলৈ যাব নে বাংময় মূৰ্তিলৈ যাব? সেই বিষয়ে অকণমান ক'ব। আৰু মই এই 3টা কথাকে আপোনাৰ পৰা আৰু এটা কথা মই জানিব খুজিছোঁ যে কোটি সূৰ্যৰ কথা তেখেতে কৈ গৈছে। তাৰমানে কোটি কোটি সূৰ্য আছে। এতিয়া অনন্ত কোটি ব্ৰহ্মাণ্ডত অনন্ত কোটি সূৰ্যই আছে নেকি? বা ব্ৰহ্মাও অনন্ত কোটিয়ে আছে নেকি? কিন্তু হৰি এজন বাৰু, সেইটো কৈছে। গতিকে সেই বিষয়েও আপুনি ক'ব যে অনন্ত কোটি ব্ৰহ্মাণ্ডই আছে নেকি? ব্ৰহ্মা, অনন্ত কোটি শিৱ, অনন্ত কোটি ইন্দ্ৰ, এই সমস্তও আছে নেকি? সেই বিষয়ে অকণমান ক'ব। আমি প্ৰশ্ন সোধা নাই, জানিবহে বিচাৰিছোঁ। অনুগ্ৰহ কৰি আপুনি যদি আমাক দয়া কৰে আমি কৃতাৰ্থ হ'ম। নমস্কাৰ। কৃষ্ণ। সবাৰো শ্ৰীচৰণত ভক্তি সেৱাভাগী অৰ্পণা কৰা হৈছে। আচলতে আমি প্ৰশ্ন সোধাৰ কথা কোৱা নাছিলোঁ, আমি কোৱা হৈছিল এইটো কথাহে, তাৰমানে গুৰুজনাই দিয়া 8 প্ৰকাৰৰ মূৰ্তি, মানে 8 প্ৰকাৰৰ মূৰ্তি ভাগৱতে দৰ্শন দিছে। সেই 8 প্ৰকাৰ মূৰ্তি লেহ, লেইপ, দাৰুময়, এনে ধৰণে বাংময়, চিন্ময়, মৃন্ময়, এনে ধৰণে 8 প্ৰকাৰ মূৰ্তি আছে। মৃন্ময় মানে মাটিৰে নিৰ্মিত মূৰ্তি, চিন্ময় মানে ছবি অৰ্থাৎ ফটো, বাংময় মানে শব্দ ব্ৰহ্ম, বাক যুগ ময় সমান বাংময়, লেহ লেইপ মানে এইবিলাক আমাৰ ধাতু আদিৰে নিৰ্মিত কৰিবৰ বাবে যি আমি লেপা দিয়া হয়, তাত যিটো মূৰ্তিৰ আকাৰ দিয়া হয়, সেই ব্যৱস্থাটোৰ কথা কোৱা হৈছে। এনে ধৰণে 8 প্ৰকাৰৰ মূৰ্তিৰ ভিতৰত শাস্ত্ৰই কোন ভাগীৰ কথা শ্ৰেষ্ঠ বুলি কৈছে সেইটো জানিবৰ বাবেহে আমি বিষয়টো টানি অনা হৈছিল। আৰু বাপেও তাৰ লগত সংগতি ৰাখিয়ে কথাকেইটা অৱগত কৰিছে। প্ৰথম কথা হ'ল অনন্ত কোটি ব্ৰহ্মাণ্ড আছে, আৰু অনন্ত কোটি ব্ৰহ্মাণ্ডত অনন্ত কোটিজন সৃষ্টিকৰ ব্ৰহ্মা আছে, অনন্ত কোটিজন পালনকৰ্তাৰ ৰূপত বিষ্ণু আছে, অনন্ত কোটিজন সংহাৰকৰ্তাৰ ৰূপত শিৱ আছে। কিন্তু অনন্ত কোটিজন ব্ৰহ্মাণ্ড, অনন্ত কোটিজন ভগৱান নাই। ভগৱান মাত্ৰ এজন, নাম হ'ল কৃষ্ণ তত্ত্ব। তেওঁৰ দ্বাৰাহে সকলোখিনি নিয়ন্ত্ৰণ হৈ থাকে। তেওঁ সকলোতে আছে, তেওঁতে সকলো আছে, এই দৰ্শনটো প্ৰকাশ হৈ আছে। দ্বিতীয় কথাটো হ'ল যে জয় বিজয়ৰ কথা আহিছে।
প্ৰথম কথা ভাবেই ভক্তি, ভাবিলেই ভগৱন্তক পায়। যে ভাৱনাটো ক'ত আছে? জয় বিজয় মূৰ্তিটোত আছে নে বাংময় মূৰ্তি আসনভাগীত আছে? যদি সদা সৰ্বদা আসনভাগীত আছে, তেতিয়াহ'লে হৃদয়ৰ মাজত সেই আসনভাগীৰ নাম ৰূপটো আছে। নাম কি? কৃষ্ণ, বিষ্ণু, হৰি, ৰাম, জগত প্ৰসিদ্ধ নাম। সেই নাম ৰূপটো আমাক হৃদয়ত ধাৰণ কৰিবলৈ কৈছে। মুখেৰে যিটো কম, প্ৰাণজিত বুলিয়ে কোৱা হ'ল। তো প্ৰাণজিতক মোবাইলত দেখোঁতে যিটো দেখিলোঁ, আজি আহি সন্মুখত একেটাকে দেখিছোঁ নে বেলেগ এটা দেখিছোঁ? যদি বেলেগ এটা দেখিছোঁ, তেতিয়াহ'লে এইজন প্ৰাণজিত নহয় মোবাইলত দেখাজন। আমুকহে এনেকুৱাহে চেহেৰাটো। আমি তেতিয়া চেহেৰাটোৰ কথা বৰ্ণনা কৰিম। সেই চেহেৰা হ'ল ৰূপটো, চেহেৰাৰে অন্য এটা নাম হ'ল ৰূপ। তো যিটো নাম কম মুখেৰে উচ্চাৰিত হ'ব, সেই নামটো আপুনি কোৱাৰ ধৰণে শংখ, চক্ৰ, গদা, পদ্ম, কৰত তোমাৰ, সেই ৰূপটো আমি হৃদয়লৈ আনিম। গুৰুজনাই কৈছে কিন্তু সেই ৰূপটো হ'ব লাগিব কেৱল নাম ৰূপে। তাৰমানে আকাৰ ৰূপটোৰ কথা নাই কোৱা, নাম ৰূপটো আনিবলৈ কৈছে। প্ৰাণজিত বুলি কোৱাৰ লগে লগে মোবাইলত দেখা যিটো ৰূপ, সেই ৰূপটো নানি সেই নামটোৰ দ্বাৰা যিটো প্ৰকাশিত গুণ হৈ আছে, সেই গুণ যশটো হৃদয়ৰ মাজত নাম ৰূপত ধাৰণ কৰিবলৈ প্ৰকাশ কৰা হৈছে শাস্ত্ৰসন্মতে। সেইটো হ'ল কেৱল কৃষ্ণ তত্ত্বৰ কথা। যে কৃষহেন শব্দইটো পৃথিৱীবাচক ভৈল, ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ ভৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। কৃষ্ণ বুলি কোৱাৰ লগে লগে যিটো আনন্দ আহি গ'ল, অনুভৱ, সেয়াই হ'ল ভগৱন্তৰ নাম ৰূপ। বাকী হৰিধাৰী ৰূপৰ কথা নাই কোৱা। আৰু সেইকাৰণে গুৰুজনাৰ দৰ্শনত সপ্তশলপীয়া সিংহাসনৰ একেবাৰে ওপৰৰ আমহি ঘৰত ভগৱন্ত কৃষ্ণৰ মূৰ্তি এটা ৰাখিব পাৰিলেহেঁতেন, নাই ৰখা। তেনে ক্ষেত্ৰত জয় বিজয় মূৰ্তিভাগ কিয়? আচলজনৰে মূৰ্তিভাগ গুৰুজনে নাই ৰখা। তাৰপিছত আপুনি মই হনুমন্ত, জয় বিজয়, তাৰপিছত গৰুৰ পক্ষী, আকৌ বাটচৰা সন্মুখত নাম সিংহ আদিকে ধৰি কিছুমান দৃশ্য বা ৰূপ সজ্জা আমি নামঘৰত কৰিব বিচাৰোঁ। এইবিলাক শাস্ত্ৰসন্মতে একেবাৰে অনৰ্থক বুলি আমি ভাবোঁ। কিয়নো গুৰুজনাই যদি ভাবিলেহেঁতেন, তেতিয়াহ'লে স্বয়ং কৃষ্ণৰ মূৰ্তিভাগকে এখনত ৰাখি থৈ যাব পাৰিলেহেঁতেন, কিন্তু নাই ৰখা। তেনে ক্ষেত্ৰত আমি বাকীসকলৰ মূৰ্তি ৰখাটো কিমান শুদ্ধ হ'ব পাৰে, চিন্তা আপোনাসৱৰ চৰণত আমি অৰ্পণ কৰা হ'ল। নিজে নিজে চিন্তাটো আনিব। দ্বিতীয় কথাটো হ'ল বাংময় মূৰ্তি শ্ৰেষ্ঠ কিয়, তাৰে এটা প্ৰমাণ যদি চায়, আমি সেই প্ৰমাণটোৰ কাৰণেহে আপোনালোকেও মুখেৰে নাইমতা আমালৈ চাই আছে, আমিও আপোনালোকলৈ চাই আছোঁ, থম থমকৈ বহি আছোঁ 3 ঘণ্টা সময়। তেতিয়া অনুষ্ঠানটোৰ ৰূপটো কি হ'ব? এতিয়া বোলে নামঘৰলৈ গৈছিলা নহয় মা, কি শুনিলা? গ'লোঁ সেইটো একোকে মুখে নামাতিলে, গোটেই 3 ঘণ্টা সময় বহি থাকিলে, একোকে নক'লে। সেই বুলিয়েতো ঘৰত ক'বগৈ লাগিব আমি। এতিয়া সেই দৰ্শনটো আমাৰ চাকৰি কৰা সন্তানটো যদি কাৰ্গিলত আছে, জম্মু কাশ্মীৰত আছে, তেতিয়াহ'লে তাত যদি হঠাতে এখন যুদ্ধ হৈছে, সেই যুদ্ধখনত আপোনাৰ মোৰ সন্তানটো অংশগ্ৰহণ কৰিছেনে নাই কৰা? সন্তানটো যুদ্ধক্ষেত্ৰত যদি অংশগ্ৰহণ কৰিছে, সি মৰিছে নে ভালেই হৈ আছে, তাৰ বিষয়ে জানিবৰ বাবে সাম্প্ৰতিক সময়খিনিত দুৰ্ভাগ্যজনক মোবাইল ফোনটো আছে। কিন্তু নেট কানেকশ্যনটো কাটি দিয়াৰ কাৰণে যুদ্ধক্ষেত্ৰৰ খবৰ কেৱল বাতৰি কাকততহে ওলাই আছে, টেলিভিশ্যনৰ পৰ্দাতহে আছে। বাকী মোবাইল ফোন সম্পূৰ্ণৰূপত সৈনিকসকলক ব্যৱহাৰ কৰিবলৈ নাই দিয়া। এতিয়া ল'ৰাটোৰ খবৰ ভাল বেয়া কেনেকৈ জানিম? এতিয়া কিটো উপায় আমি জানিব পাৰিম ল'ৰাটোৰ খবৰটো ভাল নে বেয়া? কালৈ ফোন কৰিম? ফোন কৰিছোঁ, নেট নাই, তাত ফোন ল'বলৈ দিয়া নাই মোবাইল ফোন, সেইকাৰণে আপুনি মই ফোন কৰিলেও ছুইচ অফ পাওঁ। এতিয়া খবৰটো কেনেকৈ জানিম? খবৰটো জানিবৰ বাবে এমাহমানৰ মূৰত যুদ্ধ যেতিয়া হাম কাটিল, তেতিয়া সেই যুদ্ধক্ষেত্ৰৰ পৰা সৈনিকসকলৰ গৃহে গৃহে একোখনকৈ টেলিগ্ৰাম আহিল ডাকঘৰত। আৰু সেই টেলিগ্ৰামখনত মানে একোটা খামত প্ৰত্যেকজন সৈনিকৰে একোখন সুন্দৰ হাঁহি থকা ফটো মাৰি দিছে। ফটোখন একোটা খামত ভৰাই আপোনাৰ মোৰ গৃহত পিয়নে আহি দিলেহি। এতিয়া ফটোখনটো উৰাই ঘূৰাই চাইছে, লুটিয়াই বগৰাই চাইছে। প্ৰত্যেকজন পিতৃ মাতৃয়ে ফটোখন ইমানেই চাইছোঁ, দুখ লাগিছে, কিন্তু উত্তৰটো কেনেকৈ পাম? এতিয়া ফটোখন চাই চাই উত্তৰ পাম নাই? ল'ৰাটো ভালে আছেনে মৰিলেই নে? পাম নে নেপাম? নাপাওঁ। তাৰে এসপ্তাহমানৰ পাছত যদি সেই স্থানৰ পৰা
এখন টেলিগ্ৰাম কেইশাৰীমান আখৰ লিখা এখন চিঠি আহে। এসপ্তাহৰ পাছত চিঠিখনত লিখা আছে, পূজনীয় মা দেউতা, যুদ্ধৰ খবৰ ইতিমধ্যে টেলিভিশ্যনৰ পৰ্দাত তোমালোকে নিশ্চয় পাইছা। মনত ৰাখিবা, যুদ্ধ ক্ষেত্ৰত আমি যদিও অংশগ্ৰহণ কৰিলোঁ, মা দেউতা মোৰ একো হানি বিঘিনি হোৱা নাই, মই ভালেই আছোঁ, তোমালোকে মোৰ সেৱা ল'বা। এই বুলি মাত্ৰ 2-3 শাৰীমান আখৰ লিখা এখন চিঠি যদি আহে, ফটোখনত কাম দিবনে চিঠিখনৰ আখৰ কেইশাৰী আপোনাক মোক সান্তনা দিব? কোনটোৱে দিব? স্বাভাৱিকতে সেই বাক্য কেইশাৰীৰ পৰা আপুনি মই সান্তনা লভিব পাৰিম, সন্তানটো জম্মু কাশ্মীৰত আছে যদিও ভালে ভালে আছে। সেইটোৱে হ'ল বাংময় মূৰ্তি, বাণীময় ৰূপ, শব্দ ব্ৰহ্মৰ ৰূপত ভগৱন্ত আছে। তুমি সোধা তোমাৰ প্ৰশ্নটো শাস্ত্ৰৰ পদে আমাক তৎক্ষণাত উত্তৰ দিব। কিন্তু মূৰ্তি এটা সোধা, ধূপডাল জ্বলাই, প্ৰভু তোমাৰ বয়স কিমান? প্ৰভু মই এইটো ৰাস্তাৰে যাম নে নাযাম, এইটোৱে যাম নে এইটোৱে যাম, প্ৰভুৱে উত্তৰ দিব নেকি আপোনাক? নিদিয়ে। গুৰুজনে সেইকাৰণে শুদ্ধ ৰূপ বাংময় মূৰ্তি, সেইকাৰণে গুণমালাক বাংময় মূৰ্তি আসনত প্ৰতিষ্ঠা কৰি থৈ গৈছে। কিন্তু প্ৰতিষ্ঠা কৰি থৈ গ'ল মানে তাতে থৈ আমি সদায় সেৱা কৰি থাকিম, তাৰ দ্বাৰা মংগল হ'ব এইটো নহয়। তাক বিশাল ৰূপ ভাগৱত, কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী আমাৰ গৃহে গৃহে আমি ৰাখি থৈছোঁ। তাক আমি অধ্যয়ন কৰি তাৰ দ্বাৰা জ্ঞান আহৰণ কৰি চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুজ্জ, লিংগ, ছাল আদিৰ দ্বাৰা আমি যিবিলাক ৰিপু দমন কৰিব লাগে, সেই ৰিপুবিলাক দমন কৰি আমাৰ স্বভাৱটো ইয়াৰ দ্বাৰা বুজাই লৈ সজাই ল'ব লাগে। আৰু সজাই লৈ আমি নিজৰ জীৱনটো যাপন কৰিব লাগে। তেতিয়া সুন্দৰভাৱে ঈশ্বৰ পুৰুষৰ সেই বাংময় মূৰ্তিৰ কৃপাৰ বলত আমি সুন্দৰভাৱে এখন সুন্দৰ সমাজ গঢ়িব পাৰিম। এইটোহে কৈ আছে। যদি তাকে নকৰোঁ বোলে, শাস্ত্ৰ গীতা ভাগত আছে নে? আছে। জনাটোকে জ্ঞান বুলি নাই কোৱা। বোলে বিচনী বব জানা জানো, জেউৰা বব জানা জানো, জকাই বব জানা জানো, বোলে ঘৰলৈ গ'ল, কাৰেণ্টটো গুচি গ'ল, ফেন নাই, বিচনী এখন এতিয়া ক'ৰ পৰা আনি দিওঁ? বোলে আগতে খুব বিচনী বৈছিলোঁ, এতিয়া বিচনী এখন নাই। সেই জনাটো জ্ঞান বুলি কৈছে জানো? নাই কোৱা। তুমি যিটো জানা তাক মজুত কৰি ৰাখিব লাগিব, সেইটোহে জ্ঞান বুলি কৈছে। এতিয়া আমি যিটো বুজিলোঁ অ আ ক খ ABCD, তাৰ জ্ঞানটো যেনেধৰণে কৈছে যে সৰুতে বিদ্যালয়ত পঢ়িছিলোঁ প্ৰত্যেকে দুষাৰী বাক্য সকলোৰে জ্ঞাত। শিক্ষক শিক্ষয়িত্ৰী আমাক কৈছিল যে দেউতাৰক কবি ভীমকল গছৰ পাত এখিলা কাটি দিবলৈ জুইত বা ৰ'দত অকণমান লেৰেলাই লৈ জোঙা মাৰি এডালে বা পেঞ্চিল এডালে দুষাৰী বাক্য লিখি আনিবি ঘৰত। কি? সত্যৰ সদায় জয়, অহিংসাই পৰম ধৰ্ম। বুজিও পাবা তাৰ তত্ত্ব অৰ্থ লিখোঁতে লিখোঁতে, আৰু হাতৰ আখৰবিলাকো ভাল হ'ব, গোট গোট হ'ব, শাৰীবিলাক পোন হ'ব। কলপাতত এনেও আঁচবিলাক পাৰি থোৱাই থাকে। এইবিলাক নিয়ম আমাক দিছিল সৰুতে, সকলোৱে পাৰ কৰি আহিছোঁ শিক্ষা জীৱনটো। তেতিয়া কিন্তু বুজি নাপালোঁ হয়তো। এতিয়া ডাঙৰ হৈ বুজিবলৈ চেষ্টা কৰিব লাগে। সত্যৰ সদায় জয় ঋগ্বেদৰ মন্ত্ৰ, সত্যম এবম জয়তে না নিত্যম অন্য কথা। মানে সত্যৰ সদায় জয়, অনিত্যৰ সদায় পৰাজয়। তাৰমানে অসত্যৰ পৰাজয়, সত্যৰহে জয়। এতিয়া সত্য কোন? সেই কৃষ্ণত তুমি মাত্ৰ সত্য। কৃষ্ণ যদি সত্য, 33 কোটি দেৱতা অসত্য। কৃষ্ণ যদি নিত্য, তেতিয়াহ'লে বাকীখিনি অনিত্য। কৃষ্ণ যদি শুদ্ধ, তেতিয়াহ'লে বাকীখিনি অশুদ্ধ। এতিয়া আশ্ৰয় কাক কৰিম? চৰকাৰৰ পৰা চাকৰি নাপালোঁ, পঢ়ি শুনি শিক্ষিত নিবনুৱা হ'লোঁ, দেউতাৰ পৰা 2 টকামান খুজি লৈ লাহেকৈ গাড়ী গেৰেজ এটা খুলিলোঁ। আমি আকৌ খোলাটো বেয়া দেখা নাই, কিন্তু গাড়ী গেৰেজটো খোলাৰ কাৰণে তাত গৈ ফটো এখন ৰাখি থ'লোঁ। কাৰ? বিশ্বকৰ্মা ফটোখন। অথচ বাৰান্দাত বাৰে বাৰে চিঞৰি চিঞৰি প্ৰাৰ্থনাটো গাইছিলোঁ, ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া সৰ্যা মাজে আচয় ঘুমতি যায়। ব্ৰহ্মাকে ধৰি 33 কোটি দেৱতা মায়াত পৰি আছে, আৰু আপুনি মই মায়াৰ পৰা পাৰ পাবলৈ গাড়ী গেৰেজখন খুলি বিশ্বকৰ্মা ফটোখনৰ আগত পুৱা গধূলি ধূপ জ্বলাবলৈ লাগি গ'লোঁ। এতিয়া জ্ঞান কি হ'ল আমাৰ? পঢ়াৰ পৰা লাভ কি হ'ল? এইখিনি ব্যৱস্থা বাস্তৱত যিটো শাস্ত্ৰে একেটা কথাকে কৈ আছে, মাত্ৰ আমি তুলনা কৰি নাচাওঁ, তাক আমি বুজিবলৈ কোনোদিন চেষ্টা নকৰোঁ। কৈছে 2য় স্কন্ধত জিভাৰ স্বভাৱটোৰ কথা কৈছে, কৃষ্ণ গুণ নাগাই কৰৈ আনসে ব্যাখ্যান, জানা জিভা ভৈল তাৰ বেংগৰ সমান।
জিভাখনৰ কৰ্মটো কি? ধৰ্মটো কি? হে জিভা সদা তোৰ মধুৰেখে প্ৰিয় মাত্ৰ, জান তই ৰসৰ হাৰক। হেৰ' জিভা, তোৰ ধৰ্ম হ'ল, তোৰ কৰ্ম হ'ল শৰীৰটোক আহাৰ দিয়া, আৰু এই আহাৰবিলাক দাঁতেৰে চুবাই যেতিয়া তই ভিতৰলৈ ঠেলা মাৰি দিয়, তাত তোৰ এটা ধৰ্ম হয় কৰ্মটোৰ লগত। ধৰ্মটো কি? শৰীৰটোক তই কেইটামান সোৱাদ দিয়। সোৱাদকেইটা কি কি? জ্বলা, টেঙা, তিতা, মিঠা, কেঁহা। এতিয়া এই সোৱাদবিলাকতকৈ আৰু এটা সোৱাদ আছে নহয়, আন তেজী নিৰন্তৰে ওপৰত কৈ অহা সকলোবিলাক ত্যাগ কৰি কৰাই উক মাত্ৰ পাণ, তই শৰীৰটোক আত্মাক পাণ কৰাবলৈ চেষ্টা কৰ। নাৰায়ণৰ নাম অমৃতক, তই নাৰায়ণ নাম অমৃত হৃদয় আত্মাক তই দিবলৈ চেষ্টা কৰচোন। কৃষ্ণ বিষ্ণু হৰিৰাম। জিভাখনৰ দ্বাৰাহে শব্দটো ওলায়। জিভাখনত যিবিলাক শব্দ ওলায় সেইবিলাক বেয়া শব্দতকৈ যদি কৃষ্ণ বিষ্ণু হৰিৰাম নামৰূপী শব্দ ওলায় তেতিয়াহ'লে ভাল বুলি শাস্ত্ৰই কৈছে। এতিয়া জিভাৰ ধৰ্ম সেইটো। এতিয়া তাকে কৈছে কৃষ্ণ গুণ নাগাই কৰৈ, কৃষ্ণ বুলি নকৈ আনকহে ব্যাখ্যান। তুমি যদি আন কথাবিলাক কৈ থাকা জিভাৰ দ্বাৰা, জানা জিভা ভৈল তাৰ বেংগৰ সমান। তাৰ জিভাখন ভেকুলীৰ জিভা বুলি কৈছে। এতিয়া সেই পদ্যটো ক'ত পঢ়িছিলোঁ? বিদ্যালয় পাঠ্যপুথিতে পঢ়িছিলোঁ। বোলে অ' ফুল নুফুল কিয়, গৰুৱে যে আগ খাই মই নুফুলিম কিয়। অ' গৰু আগ খাওঁ কিয়, বোলে গৰখীয়াই যে মোক নৰখে মইনো নাখাম কিয়। অ' গৰখীয়া গৰু নৰখ কিয়, বোলে ৰান্ধনীয়ে যে ভাত নিদিয়ে মইনো নাখাম কিয়। ৰান্ধনীক সুধিলে কেলে ভাত নিদিয়ে, বোলে খৰিকটীয়াই খৰি নিদিয়ে। খৰিকটীয়াই সুধিলে কেলে খৰি নিদিয়ে, বোলে মেঘে বৰষুণ দিয়ে। মেঘক সুধিলে অ' মেঘ বৰষুণ দিয় কিয়, বোলে ভেকুলীয়ে তোৰ তোৰাই মইনো নিদিম কিয়। ইটোৱে সিটোক দুখ দিছে। পদ্যটোত কেৱল ইটোৱে সিটোক দুখ দিছে। আৰু মেঘক সুধিলে ভেকুলীয়ে তোৰ তোৰাই কাৰণে মই দিওঁ, কাৰণ সেইটো মোৰ নিয়ম, কোনোবাই মোক দিবলৈ গ'লে মই দিবই লাগিব। তাৰপিছত ভেকুলীক সুধিলে বোলে অ' ভেকুলী তোৰ তোৰাই থাক কিয়। ভেকুলীহে আচল কথাটো কৈছে কি, বোলে বোপা ককাৰ সঁচটো মই নোৱাৰিম কিয়। ভেকুলীৰ বোপা ককাকৰ সঁচ তোৰ তোৰাই থকাটো। আৰু ভাগৱতে আমাক কৈছে কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ। পূৰ্বপুৰুষৰ পৰা চলি আহিছে, তই ক'লে মই মানিম নিতো। মোৰ ককাহঁতে কৰি থৈছে এইবিলাক কৰ্ম, মই কেলৈ পালন নকৰিম। সেইটো ভেকুলীৰ লগত তুলনা কৰিছে। ভেকুলীৰ বোপা ককাকৰ সঁচ তোৰ তোৰাই থকা। আপোনাৰ মোৰ ককা দেউতাহঁতে কৰি থৈ গ'ল, ছমহীয়া কৰিব লাগিব, মেকুৰী এটা বান্ধিব লাগিব। এতিয়া ভাগৱত পঢ়ি যদি তাক নকৰিবলৈ কৈছে, তেতিয়াহ'লে সেইবিলাক পূৰ্বপুৰুষৰ পৰম্পৰা কৰা মানে জিভাখনক কৈছে ভেকুলীৰ জিভা। তেনেকুৱা এখন জিভা যাৰ লগত আছে, সেই মানুহজনক মানুহ ৰূপত ভেকুলী বুলি শাস্ত্ৰই ককৰ্থনা কৰিছে। এতিয়া আমি ভেকুলী নে মানুহ, চিন্তা নিজে নিজে কৰিব লাগে। যাৰ কৰ্ণ পথক নগৈল দামোদৰ, কুকুৰ সদৃশ সিটো অধম পামৰ। যাৰ কাণ দুখন থাকি কৃষ্ণ কথা শুনিবলৈ ইচ্ছা নকৰে, কৃষ্ণ কথা শুনি বেয়া পায়, তাক শাস্ত্ৰই কৈছে অধম। তাক শাস্ত্ৰই প্ৰশংসাই কৰিছে নে ককৰ্থনা কৰিছে নাজানো, কুকুৰ বুলি কৈছে। এতিয়া কুকুৰৰ দৰ্শনটো চাব। আমাৰ কৰ্মবিলাকৰ বিষয়ে সন্তানটোৰ মেট্ৰিক পৰীক্ষা দিব দুদিনৰ পাছত, দুদিনৰ আগত সন্তানটোৱে ইণ্টাৰভিউটো দিব তাৰ 3 দিনমান আগত পিতৃ মাতৃয়ে উপদেশ দিওঁ, নামঘৰলৈ যোৱাচোন, বন্তি এগছ দি থৈ আহা, গোৱাপান এভাগ, তোমাৰ পৰীক্ষাৰ ৰিজাল্টটো ভাল হ'ব, এই বুলি কওঁ। ইণ্টাৰভিউটোত চাকৰিটো তুমিয়ে পাবা, যোৱাচোন আমুক গাঁৱত ভাগৱত অনুষ্ঠান হৈছে, তাতে মোৰটো দুৱাই আহা। এনেকৈ সৎ উপদেশেই দিওঁ পিতৃ মাতৃয়ে, সন্তানেও সৎ উপদেশটো পালন কৰোঁ। কিন্তু যেতিয়া ঈশ্বৰ পুৰুষে ভকতক কৃপা কৰি চাকৰিটো দিব, ভালকৈ পাছো কৰিব, উত্তীৰ্ণ হ'ব, ধন্যবাদটো কাক দিওঁ? ধন্যবাদটো ঈশ্বৰক দিবলৈ কেইজন পিতৃ মাতৃয়ে সন্তানক উপদেশ দিয়ে, যোৱা ঈশ্বৰৰ ওচৰলৈ, এতিয়া তেওঁৰ কৃপাতহে তুমি পাইছিলা চাকৰিটো, তেওঁৰ কৃপাতহে তুমি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। নিদিয়ে কোনো উপদেশ। তেতিয়া সন্তানেও নাভাবে সেইটো কথা, ঈশ্বৰৰ কৃপাতহে যে এইটো হ'ল। ধন্যবাদটো কাক দিওঁ? বোলে গুৰু দেৱ নাম ভকতৰ আশ্ৰয় কৰি কৃপা হৈছিল, কিন্তু তেতিয়া মনলৈ কি আহে? গুৰু দেৱ নাম ভকত গুলিমাৰ, আমলৰীয়া হাঁহটো মুচৰি মাৰ। ধন্যবাদটো আমলৰীয়া হাঁহটোক দিলোঁ। সেইটোৱে নিয়ম হৈ আছে খানা। তাৰমানে
তোমাৰ ল'ৰাই চাকৰি পাইছে, ইমান ভাল চাকৰি, খানা এটা নিদিবানে? এই খানাটো আহি পৰে। কেইটামান ব্ৰইলাৰ নামৰ নিৰীহ প্ৰাণীৰ মৃত্যু হয়, 2টা আমলৰীয়া হাঁহৰ মৃত্যু হয়, এটা খাচী ছাগলীৰ মৃত্যু হয়। নিজৰ সন্তানৰ মংগল বিচাৰি শুভ বিবাহ বুলি যেতিয়া লিখা থাকে গেটত, সেই শুভ বিবাহৰ শুভ মংগল বিচাৰি যেতিয়া আমি গুৰুদেৱ নাম ভকতক আশ্ৰয় কৰোঁ, বিপৰীতে কিন্তু এটা খাচী ছাগলীৰ মৃত্যু হয়। সেইকাৰণে সেইসকল ব্যক্তিৰ সংসাৰ কেতিয়াও ভাল নহয়, য'ত প্ৰাণী হিংসা যোগ হৈ থাকে। শাস্ত্ৰই খুব সুন্দৰভাৱে এইখিনি কথা কৈছে। তাৰ পাছতো আমি সেইবিলাক নিয়মেই যদি পালন কৰোঁ, পূৰ্বপুৰুষৰ কুলধৰ্ম নিয়ম বুলি, তেতিয়াহ'লে আমাকেই শাস্ত্ৰই কৈছে মন্দমতি মানে মহামূৰ্খ বুলি। এতিয়া আমি মহামূৰ্খ হয়নে নহয়, চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। কৃষ্ণ বাৰু শ্ৰীকৃষ্ণই যিখিনি কথোপকথনৰ মাজত আপোনাৰ পূজা পাতলৰ কথা ওলাই গ'ল, পূজা পাতলৰ কথা নাই বুলি ক'লে, কৃষ্ণ আগত নাই বুলি ক'লে। কৃষ্ণ কিন্তু মাধৱ গুৰুজনাই কৈছে যে আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলে মাত্ৰ হৰিনাম, দেৱসভা কৰিলে কৰি কপট, হেন হৰিনাম ব্যক্ত কৰিলে শ্ৰীমন্ত শংকৰ সভাৰ ভাঙিলা পথ বুলি মাধৱ গুৰুজনে কৈছে। কিন্তু ইয়াত আকৌ কৈ গ'লে উদ্ধৱ আৰু শ্ৰীকৃষ্ণ কথোপকথন। আৰু এটা কথা মই কওঁ, 2 নম্বৰত, আপুনি বুধবাৰে এটি অনুষ্ঠানত অংশগ্ৰহণ কৰি আছিলে, মই মোবাইলত চাই আছিলোঁ। আপুনি সমাজত অব্যক্ত কৰিছে যে মই এটা সৰু কথা ক'ম। সৰু কথাটো হ'ল কি, এটা হাতী গাঁৱৰ মাজেদি গৈ থাকোঁতে বহুত কুকুৰে বোলে চিঞৰে। মনত পৰিছেনে বাৰু আপোনাৰ কোৱাটো? বুধবাৰ দিনাখন সেই অনুষ্ঠানত মই মোবাইলত চাই আছোঁ, কিন্তু কুকুৰবিলাকে খুব চিঞৰিছে আৰু হাতীটো আগে আগে গৈ আছে। আৰু হাতীটোক সমস্তজনে কৈছে আত্মৰাম, কিন্তু কুকুৰবোৰক কৈছে চেই চেই। কথাটো মই সবিশেষ নাজানিলোঁ, সেইকাৰণে আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ। বহুত দেৰি বহিলোঁ। কৃষ্ণ 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 গোবিন্দ মাধৱ। বাপৰ চৰণ কমলত আমি সেৱা নিবেদন কৰা হৈছে, আৰু একে আষাৰে উত্তৰ দিবলৈ গ'লে সেইটোৱে হ'ল ভগৱন্তৰ মায়াঠু, যে হাতীটোক ৰামতত্ত্বৰ ৰূপত দেখা পোৱা গৈছে, কিন্তু কুকুৰৰূপী জীৱতত্ত্বক ৰাম ৰূপত দেখা পোৱা নাই। এইটোৱে হ'ল ভগৱন্তৰ মায়াটো। গতিকে আমি সমস্ত ভূততে কৃষ্ণময় দৰ্শন পাবৰ বাবে অভ্যাস কৰিব লাগিব, যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব, তেতিয়াহে আমি সমস্ত ভূতৰ প্ৰতি আত্মাৰাম দৰ্শনটো আহিব। গতিকে যিটো আমি সেইদিনা কোৱা হৈছিল, বুধবাৰে বুলি নহয়, বাপে হয়তো চাওঁতে বুধবাৰে চাইছিল, কিন্তু অনুষ্ঠানটো 2-3 বছৰ আগৰ অনুষ্ঠান, সেইটো আহি গৈছে। আৰু হয় কৃষ্ণ। গতিকে দৰ্শনটো হ'ল সেইটোহে। আমি বুজাবলৈ যাওঁতে তেনেধৰণে কিছু কিছু কথা টানি অনা যায়, আৰু টানি আনোতে যদি সম্পূৰ্ণ ভিডিঅ'টো চোৱা নাযায়, তেতিয়াহ'লে তাৰ পৰা আমি গোটেই কথাখিনি সবিশেষ জানিব নোৱাৰিম। জানিবৰ কাৰণে আমি গোটেইখিনি ভিডিঅ', মানে গোটেইটো ভিডিঅ' একান্তভাৱে আমি শুদ্ধ চিত্তেৰে যদি শুনি থাকোঁ, তেতিয়া নিশ্চিত ৰূপত আমি কথাখিনি বুজি পাম যে কি ক'বলৈ যোৱা হৈছে, আৰু শাস্ত্ৰই আমাক কি ক'বলৈ বিচাৰিছে, আৰু আমি কি কৈ আছোঁ বা আমি কি কৰি আছোঁ, এইটো কথা। তাৰপিছত উদ্ধৱৰ কথাটো আমাৰ বাপেও সুধিছিল, আৰু আপুনিও আকৌ পুনৰ প্ৰকাশ কৰিছে যে উদ্ধৱৰ পিতৃৰ নাম আছিল দেৱভাগ, বসুদেৱৰ ভাতৃ, মানে বসুদেৱৰ ভায়েক দেৱভাগৰ পুত্ৰ হ'ল উদ্ধৱ। আমি জনাৰ ভিতৰত শাস্ত্ৰসন্মতে সিমানখিনিহে জনা হৈছে, আৰু সেইকাৰণে যদুবংশৰ ভিতৰত উদ্ধৱ পৰিছে, আৰু যদুবংশৰ ভিতৰত সকলোকে নাশ কৰিলে যদিও উদ্ধৱ তোমাক কিন্তু মই ৰাখিলোঁ। যদুবংশৰ উদ্ধৱ হয় বসুদেৱৰ ভাতৃ আৰু কৃষ্ণৰ ভায়েক সেই সূত্ৰে, কিয়নো কৃষ্ণৰ পিতৃ হ'ল বসুদেৱ। আৰু বাপে কৈছে যে উদ্ধৱ আৰু কৃষ্ণ তত্ত্বৰ মাজত পূজা পাৰ্বণৰ কথা আছিল। আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিল একমাত্ৰ হৰিনাম। হয়, শুদ্ধ ৰূপত হৰিনাম। আৰু ইতিমধ্যেও কৈ থৈ গৈছে উদ্ধৱক ভগৱন্তই যে মই বিনে বেদে কিছু আন নবখানে, মোৰ বাহিৰে বেদে কাৰো কথা নাই কোৱা। তথাপিতো বেদভাগ পঢ়ি পঢ়ি কিন্তু ঋষিমুনিসকলে আকৌ যাগ যজ্ঞৰ কথাহে ক'লে। সেইটোৱে হ'ল মোৰ মায়াটো।
বেদত দুটা দৰ্শন আছে, এক হ'ল প্ৰবৃত্তিঞ্চ, আনটো হ'ল নিবৃত্তিঞ্চ। প্ৰবৃত্তি মাৰ্গ আৰু নিবৃত্তি মাৰ্গ। প্ৰবৃত্তি মাৰ্গত বিভিন্ন দেৱ দেৱতাক পূজা অৰ্চনা কৰা মায়াময় দেৱ ধৰ্ম বুলি কোৱা হৈছে, যাক আশ্ৰয় কৰিলে জীৱ অধোগতি যায়। আৰু নিবৃত্তি মাৰ্গ মানে হ'ল একদেৱ একসেৱ একৎবিনে নাইকেৱ, যাক আশ্ৰয় কৰিলে জীৱই সংসাৰলৈ আহি থাকিব নালাগে। আৰু প্ৰবৃত্তি মাৰ্গ হ'ল মায়াময় বেদৰ পথ, বেদৰ দৰ্শনটো, আৰু সেইটোহে ঋষিমুনিসকলে বুজি পালে অধ্যয়ন কৰি কৰি। সেইকাৰণে ঋষিমুনিসকলে এটা মত দিব নোৱাৰিলে, ভগৱন্তৰ মায়াত থাকিল। তেওঁলোকে বিভিন্নজনে বিভিন্নটা মত প্ৰকাশ কৰিলে। কোনোবাই ক'লে যজ্ঞ কৰা, কোনোবাই ক'লে পূজা কৰা, কোনোবাই ক'লে তপ কৰা, কোনোবাই ক'লে দান দক্ষিণা, কোনোবাই তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰা, আদি আদি ধৰণে। আৰু উদ্ধৱৰ আগত ভগৱন্তই কৈছে যে তুমি আজি মোক যিখিনি কথা জানিব বিচাৰিলা মোৰ পৰা, এইটোৱে হ'ল ভাগৱত ধৰ্ম, যাক মহাজনে নজানয় ইটো সাক্ষাৎ। যিটো দৰ্শন মহাজনসকলেও নাজানে, সেইটো আজি মই তোমাক ক'ম। তোমাক এই কাৰণেই ক'ম, তাৰ কাৰণটো হ'ল তুমি মোৰ ভকত, তুমি মোৰ বন্ধু। এতিয়া সেইটোকে আমাক সকলোৱে কৈছে যে ভাগৱতৰ তত্ত্ব, গীতাৰ তত্ত্ব, নামঘোষা আদি তত্ত্ববিলাক যদি আমি জানিব বিচাৰোঁ, তেতিয়াহ'লে আমাক সিদ্ধান্ত দিছে ভাগৱতৰ পদৰ মাজেৰে, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন। এই শাস্ত্ৰভাগ পৃথিৱীৰ নহয়, মৰ্ত্যৰ নহয়, পাতালৰ নহয়, স্বৰ্গৰ নহয়। এই শাস্ত্ৰভাগ হ'ল বৈকুণ্ঠৰ। বৈ মানে নাই, কুণ্ঠ মানে ভয়। যাক আশ্ৰয় কৰিলে জীৱৰ ভয় নাথাকে, এয়া হ'ল শাস্ত্ৰ। আৰু শাস্ত্ৰ শব্দৰ অৰ্থ হ'ল শাস মানে ধাতু, যোগ ত্ৰম মানে প্ৰত্যয় সমান শাস্ত্ৰ। য'ত এটি জীৱই আসুৰিক শক্তিবিলাকক নিয়ন্ত্ৰণ কৰাৰ পদ্ধতি নিহিত হৈ থাকে, তাৰ নাম হ'ল শাস্ত্ৰ। সেইকাৰণে ই হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ। তাৰমানে বৈকুণ্ঠলৈ যাবলৈ যিটো নিয়ম ইয়াত দিছে, সেই নিয়মটো তুমি পালন কৰিলেহে বৈকুণ্ঠলৈ যাব পাৰিবা। যদি স্বৰ্গলৈ যাবলৈ মন, তেতিয়াহ'লে স্বৰ্গলৈ যোৱা নিয়মো দিছে, সেইটো নিয়ম পালন কৰা। যদি নৰকলৈ যাবলৈ মন, তেতিয়াহ'লে নৰকলৈ যাব পৰা নিয়মটো দিছে প্ৰাণী হিংসা। বৈকুণ্ঠলৈ যোৱা নিয়মটো দিছে অহিংসাই পৰম ধৰ্ম। তো কোনটো যোৱা, কোনডোখৰ স্থান তুমি পচন্দ কৰা, সেইটো তোমাৰ কথা। সকলোকে স্বাধীনতা দিছে শাস্ত্ৰই। এতিয়া সেই দৰ্শনটোতে ক'লে যে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন। এই শব্দ ব্ৰহ্মটো কোনো ঘটিয়াম বাটিয়াম মানুহ এজনে কোৱা কথা নহয়। এইখিনি স্বয়ং আমাৰ আৰাধ্যদেৱ ইষ্টদেৱ কৃষ্ণ তত্ত্বৰ শ্ৰীমুখৰ বাণী। আৰু কি তত্ত্বক পায় যেই সেইজন, ইয়াৰ তত্ত্ব সকলোৱে নাপায়। কোনজনে পাব? শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত হৰণ, ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন। সি মহাজনে আৰু তত্ত্বক জানয়, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। সেইজনেহে ইয়াৰ তত্ত্ব লাভ কৰিব। আৰু তাৰে তত্ত্ব হ'ল শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। স্বাভাৱিক প্ৰশ্ন, গীতা কিয় আগত আহিল? গীতা ভাগৱত বুলি যে ক'লে আমিতো ভাগৱতহে পাই আছোঁ শ্ৰেষ্ঠ বুলি। গীতা ভাগ কিয় আহিল? তাৰ অৰ্থ হ'ল, গীতা শব্দৰ অৰ্থ হ'ল কথা বা বচন। শাস্ত্ৰৰ উত্তম আক্ষৰিক শক্তিবিলাকক নিয়ন্ত্ৰণ কৰি এক সুস্থিৰ অৱস্থালৈ জীৱাত্মাক লৈ যাবৰ বাবে যি নীতি নিয়ম কথা য'ত প্ৰকাশিত হৈ আছে, সেই প্ৰকাশিত হোৱা বস্তুভাগীৰ নাম হ'ল ভাগৱত। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। গীতা মানে কথা। সেই কথা নিবন্ধিত হৈ থকা দৰ্শনটো হ'ল ভাগৱত। আৰু ভাগৱত মানে কি? ভা মানে ভাবুকং গেৱং, গ মানে জ্ঞানম উদ্ভৱম, উ মানে বৈষ্ণৱী জ্ঞানম, ত মানে তত্ত্ব দৰ্শনম। তাৰমানে ভাগৱত মানে কিতাপ নহয়, ভাগৱত মানে শাস্ত্ৰ নহয়, ভাগৱত মানে আপুনি মই পঢ়ি থকা এই ভাগৰ কথা নাই কোৱা। ভাগৱত মানে আপোনাক আমাকেই ভাগৱত বুলি কৈছে। কাৰণ ভাবিব আপুনি মইহে পাৰিম। ভকতেই ভাগৱত। ভগৱন্তৰ 2 নম্বৰ ৰূপটো হ'ল ভকত। মানুহ হিচাপে মানুহে ভাবিব পাৰে। কুকুৰ এটাইতো ভাবিব নোৱাৰে কোনটো ভাল কোনটো বেয়া। কাৰণ আহাৰ নিদ্ৰা মৈথুন ভয়, ভোক সকলোৱে লাগে, সকলো প্ৰাণীয়ে ভোক লাগে, সেইকাৰণে আহাৰ খাব লাগে। নিদ্ৰা মানে টোপনি, সকলোৱে ভাগৰ লাগে, টোপনি ধৰে, জিৰণি লয়। ভয়, সকলোৰে ভয় লাগে। তাৰপিছত নিদ্ৰা মৈথুন মানে
ৰতিক্ৰিয়া বংশ বৃদ্ধি কৰিবৰ বাবে যিটো নিয়ম প্ৰত্যেকেই পালন কৰে সেইটো আহাৰ নিদ্ৰা মৈথুন ভয় ইয়াৰ বাবে যিকেইটা কোষ আমাৰ শৰীৰটোত থাকিব লাগে বিজ্ঞানসন্মত যে প্ৰাণময় কোষ যাৰ বাবে আমাৰ ভোক লাগে অন্নময় কোষ অন্ন খালেহে আমাৰ শৰীৰটো শক্তি পায় তাৰপিছত বিজ্ঞানময় কোষ এনে ধৰণে 5টা কোষ আছে জ্ঞানময় কোষ এতিয়া আমাৰ লগত বাকী 4 মুঠি জীৱৰ 3 মুঠি জীৱতকৈ মানুহ নামৰ শৰীৰধাৰী জীৱৰ লগত বিজ্ঞানময় কোষটো বেছিকৈ আছে বাকী 4টা কোষ সকলোৰে একে সকলোৰে লগতে আছে সকলোৱে খাই জীয়াই থাকে সকলোৱে বংশ বৃদ্ধি কৰে সকলোৰে ভয় লাগে সকলোৱে জিৰণি লয় কিন্তু বিজ্ঞানময় কোষটো পৰুৱা এজনী আপোনাৰ মোৰ ফালে আহি আছে আপুনি মই হাতখনে ঢকিয়াই যা মোৰ ফালে নাহিবি মই মাৰি দিম এতিয়া পৰুৱাজনী উভতি যাব নেকি নাযায় তাৰ জ্ঞানময় কোষ নাই কুকুৰটোক চেই বুলি ক'লে আঁতৰি এক মুহূৰ্তৰ কাৰণে যাব কিন্তু মানুহটো আঁতৰি যোৱাৰ লগে লগে সি আকৌ চোৱাপাতনিলৈ দৌৰি আহিব তাৰমানে ছেকেণ্ডৰ কাৰণে জ্ঞানটো আহে যদিও পূৰ্ণাংগ ৰূপত তাৰ জ্ঞানটো নাই তেনেকৈ গৰুটোৰ কান্ধত শালখন জুৰি গিৰিহঁতজনে কঠীয়া পৰাৰ পাছত গৰুটোক মেলি দিলে গৰুটোৱে জানে নেকি মোৰ পিঠিতে শালখন জুৰি এই মালিকজনে কঠীয়া পাৰিছিল এই কঠীয়াখিনি মোৰ মালিকৰ কঠীয়া মই খাব নালাগে গৰুটোৱে জানেনে নাজানে গৰুটোৱে এটাই জানে সেইখিনি ঘাঁহ তাৰ আহাৰ সি খাব লাগে গতিকে গৰুৰ বিজ্ঞানময় কোষটো নাই জ্ঞানটো কিবা অকণমান আছে যদি খন্তেকত ধৰে যে যিটো গোহালিৰ পৰা সি পথাৰলৈ ওলাই যাব সন্ধিয়া সেই গোহালিটোলৈ ঘূৰি আহে জ্ঞান অকণমান আছে কিন্তু পূৰ্ণাংগ ৰূপত তাৰ জ্ঞান নাই গতিকে বিজ্ঞানে যিটো কয় আমি প্ৰত্যেকজনে সেই কথাটো বাস্তৱত যদি বিচাৰ বিশ্লেষণ কৰি চাওঁ উত্তৰটো একেটাই পাম গতিকে কৰ্ণ দুখন থাকি যাৰ কৰ্ণ পথক নগৈল দামোদৰ কুকুৰ সদৃশ সিটো অধম পামৰ যিজন মানুহে কৃষ্ণ কথা কাণেৰে শুনিব নিবিচাৰে তেওঁ কুকুৰৰ লগত জীৱনটো তুলনা কৰিছে এতিয়া আমি কোৱা হৈছিল যে ধন্যবাদটো কাক দিওঁ আমলৰি আহাটো ব্ৰইলাৰ কেইটামানক এতিয়া তেনেধৰণে ঈশ্বৰৰ কৃপাত চাকৰিটো পোৱাৰ পাছত সন্তানটোৱে প্ৰথম কি কৰে খেৰ আৰু নৰাৰ বাঁহ বেতৰ ঘৰখন লাহেকৈ শিল ইটা বালিৰে নিৰ্মাণ কৰিলে প্ৰথম কাৰ্যসূচীটো সংসাৰত সঁচা কথা দ্বিতীয় কাৰ্যসূচীটো হ'ল তেওঁ বিয়া এখন পাতে 3 নম্বৰ কাৰ্যসূচীটো হ'ল তেওঁ গাড়ী এখন লয় 4 নম্বৰ কাৰ্যসূচীটো গাড়ীখন থ'বলৈ গেৰেজটো বনায় 5 নম্বৰ কাৰ্যসূচী তাৰ আগত জেউৰা জপনা বাউণ্ডেৰীটো লাহেকৈ শিল ইটাৰে ৱাল দিয়ে আৰু বাঁহৰ জপনাখন লাহেকৈ লোহাৰৰ গেট ইয়ালৈ ৰূপান্তৰিত কৰে আৰু একেবাৰে সদৌ শেষত গেটখনৰ বাহিৰত কি বুলি লিখা থাকে জানেনে কি বুলি লিখি থয় বাৰু এটাই বাক্য লিখে কুকুৰৰ পৰা সাৱধান শাস্ত্ৰই ক'লে যাৰ কৰ্ণ পথক নগৈল দামোদৰ আৰু আমি কৃষ্ণৰ কৃপাধন্য হৈ শেষত গেটখনৰ বাহিৰত লিখি থলোঁ কুকুৰৰ পৰা সাৱধান এতিয়া চিন্তা কৰিব লাগে ইমান দিনে যদি ঈশ্বৰৰ কৃপাধন্য হৈ সকলোখিনি ঈশ্বৰৰ ইচ্ছাতে হৈছে বুলি জানিও আপুনি মই ঈশ্বৰ সেৱা কৰিবলৈ কাণক চকুকেইটাক চৰণ যুগলক হাত দুখনক ঈশ্বৰৰ সেৱাৰ স্থলীলৈ ভকতৰ সেৱাৰ সংগলৈ যদি আমি নিবলৈ ইচ্ছা নকৰিলোঁ তেতিয়াহ'লে কুকুৰ কোন এতিয়া ভিতৰত মানে বাহিৰত লিখা গেটখনত কুকুৰৰ পৰা সাৱধান ভিতৰত এতিয়া কোনটো কুকুৰ আছে চিন্তা আমি নিজে নিজে কৰিলে বুজি পাই যাওঁ 4 ঠেঙীয়া প্ৰকৃত কুকুৰটো আছে নে বাহিৰত লিখি থোৱা শাস্ত্ৰসন্মতে 2 ঠেঙীয়া কুকুৰটো আছে এতিয়া সেইটো আমি নিজে নিজেহে বুজি পাওঁ কৃষ্ণ